এতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আমি কেনেকে ইউজ কৰিব লাগে searchkora.com ত। চাওক আপোনাৰ বিজনেছ প্ৰফাইলত যদি ছ'চিয়েল মিডিয়াটো লিংক কৰে, তেতিয়াহ'লে আপোনাৰ ছ'চিয়েল মিডিয়া ফ্ৰেণ্ডো আপোনাৰ বিজনেছ বেপাৰে জানিব। কিবা আপোনাৰ প্ৰডাক্ট আৰু ছাৰ্ভিচেছ ইণ্টাৰেষ্টিং থাকিলে সিহঁতে ল'ব। চ' এইটো এটা প্লাছ পইণ্ট। আমাৰ চবৰ ছ'চিয়েল মিডিয়াত বহুত ফ্ৰেণ্ড আছে, বহুতে নাজানে আমি কি কাম কৰোঁ। চ' বেটাৰ আমি ছ'চিয়েল মিডিয়াটো ভালকে ইউজ কৰিলে নতুন কাষ্টমাৰ পাই যাম। চ' ইয়াতে এতিয়া আমি আপোনাক দেখাম ইউটিউব লিংকটো কেনেকৈ এড কৰিব লাগে। চ' ফেচবুক ইয়াতে চিলেক্ট কৰিলোঁ, ফেচবুকটো পেষ্ট কৰি দিলোঁ। এতিয়া আমি ইউটিউব চিলেক্ট কৰিম। তাৰপিছত মই searchkora.com ইউটিউব চেনেলত যাম, গৈ পেলাই এই লিংকটো URL যিটো হয় বা হেণ্ডেলটো কপি কৰিলোঁ, কৰি পেলাই ইয়াতে আমি পেষ্ট কৰি দিলোঁ, প্লাছ বাটনটো ক্লিক কৰি দিলোঁ, হৈ গ'ল। চ' ফেচবুক আৰু ইউটিউব যেনেকে কৰিছে আমি তেনেকে ইনষ্টাগ্ৰাম, লিংকডিন আৰু টুইটাৰো কৰিব পাৰিম। চ' ছ'চিয়েল মিডিয়াটো কানেক্ট কৰক আপোনাৰ বিজনেছ প্ৰফাইলৰ লগত, আপুনি বহুত বেনিফিটেড হ'ব। থেংক ইউ।